নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 ছেপ্টেম্বৰ। আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আত্মনিৰ্ভৰ মহিলাৰ একাউণ্টত কেতিয়া সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত 11 টকাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰেচন কাৰ্ডক লৈ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। পিএম কিষাণৰ 25জন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 18তম কিস্তিৰ টকা। কিমান টকা আপোনাৰ একাউণ্টত সোমাব সম্পৰ্কে জানি লওক। চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে। লগতে যিসকল ব্যক্তিৰ অৰুণোদয় লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিৰ আকৌ কৰিব লাগিব অৰুণোদয় 3.0ত আবেদন। সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ 11 টকাই ডাঙৰ ঘোষণা। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভ কৰিব চাইকেল। 2024-25 বিত্তীয় বৰ্ষৰ বাবে শিক্ষাৰ্থীৰ চাইকেল ক্ৰয়ক লৈ অনুমোদন কেবিনেটৰ। কেৱল এয়াই নহয় 3,23,440 গৰাকী শিক্ষাৰ্থীৰ বাবে ক্ৰয় কৰিব চাইকেল। ইয়াৰ বাবে 148.55 কোটি টকা অনুমোদন কেবিনেটৰ। হয়, ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে, কিয়নো কেবিনেটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকৰ খালী পদত প্ৰায় 449 গৰাকী অংশকালীন ফেকাল্টি নিয়োগত অনুমোদন জনাইছে। কেৱল এয়াই নহয়, আজাৰা কামাখ্যা অংশত ৰেলপথ হ'ব 2 লেনযুক্ত আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ পক্ষত 8 বিঘা চৰকাৰী ভূমি হস্তান্তৰত অনুমোদন জনাইছে। হাজো মাজুলী আৰু টিংখঙত স্থাপন হ'ব 3খনকৈ পলিটেকনিক আৰু ইয়াৰ বাবে 150 কোটি টকাৰ অনুমোদন জনাইছে কেবিনেটে। কাৰ্বি আংলং স্বশাসিত পৰিষদৰ দ্বাৰা নিযুক্তি 131 গৰাকী শিক্ষকৰ দৰমহা পৰিষদত অনুমোদন জনাইছে। ৰাজ্যৰ লাখ লাখ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰে এনেকুৱাকৈ 11 টকাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, সাৱধান হওক ৰাজ্যবাসী। উত্তৰ পূবত কালগুনি ইয়াগিৰ প্ৰভাৱ। আগন্তুক 48 ঘণ্টাত হ'ব মুগুলধাৰ বৰষুণ। প্ৰচণ্ড গৰমৰ পিছত ৰাজ্যত বতৰ লৈছে কালৰূপ। 26 ছেপ্টেম্বৰলৈকে ৰাজ্যত হ'ব মুগুলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কোন কোন জিলাত জাৰি কৰা হৈছে এলাৰ্ট সম্পূৰ্ণকৈ জানি লওক। কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা ভয়ংকৰভাৱে বৰষুণ দি আছে আজিৰ দিনটোত। কেৱল এয়াই নহয়, বৰপেটা, কামৰূপ, গ্ৰাম্য কামৰূপ মহানগৰকে ধৰি পশ্চিম কাৰ্বি আংলং, মৰিগাঁও, নলবাৰীতো ভয়ংকৰভাৱে বৰষুণ দি আছে। চ' বন্ধু বান্ধৱীসকল, আপোনাৰ অঞ্চলত কেনেকুৱাকৈ আজিৰ দিনৰ পৰিস্থিতি নিশ্চয় কমেণ্ট কৰি জনাব। লগতে চিৰাং, বজালী, দৰঙকে ধৰি ওদালগুৰি, শোণিতপুৰ, কাৰ্বি আংলং, ডিমা হাছাও, লখিমপুৰ, ধেমাজিতো ভয়ংকৰ বৰষুণ দেখা দিছে। যোৰহাট, শিৱসাগৰ, চৰাইদেউতো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। আজিৰ দিনটোত কোকৰাঝাৰত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। 26 ছেপ্টেম্বৰত ধুবুৰী আৰু বঙাইগাঁৱত হ'ব ধাৰাসাৰ বৰষুণ। কালগুনি ইয়াগিৰ প্ৰভাৱ পৰিব উত্তৰ পূব তথা ৰাজ্যত। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ অঞ্চল বা আপোনাৰ জিলাত এতিয়া বৰ্তমান অৱস্থাটো কেনেকুৱা? যদি আজিৰ দিনটোত আপোনাৰ অঞ্চলত বৰষুণ দি আছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি? আজি আপুনি ৰেচন কাৰ্ড আবেদন কৰক। ৰেচন কাৰ্ড নথকা 25জন ব্যক্তিৰ বাবে এটা ভাল খবৰ। আপুনি কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব? ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব নতুন ৰেচন কাৰ্ড। যিসমূহ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখতকৈ কম তেওঁলোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। চৰকাৰী চাকৰি নথকা পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি? যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই, আজিৰ পৰা আপুনি আবেদন কৰিব পাৰিব ৰেচন কাৰ্ডৰ বাবে। শীঘ্ৰে চৰকাৰে প্ৰদান কৰিব আপোনাক ৰেচন কাৰ্ড, কিয়নো চৰকাৰে 15 অক্টোবৰলৈকে সম্পূৰ্ণকৈ সেই সীমা
ধাৰ্য কৰি দিছে। ইয়াতে আপুনি 15 অক্টোবৰৰ আগতে ৰেচন কাৰ্ড আবেদন কৰি লওক। ৰেচন কাৰ্ড থাকিলে আপুনি প্ৰতিমাহে লাভ কৰিব বিনামূলীয়া ৰেচনৰ চাউল আৰু তাৰ লগতে লাভ কৰিব বিনামূলীয়া বীমা সেৱা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন কাৰ্ডক লৈ আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া চলি আছে। যদি এতিয়ালৈকে আপুনি আবেদন কৰা নাই অতি শীঘ্ৰে আপুনি আবেদন কৰি লৈ লওক। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, আজিৰ পৰা অৰুণোদয় 3.0 আঁচনিত বাদ পৰিব কাৰ কাৰ নাম সম্পূৰ্ণকৈ জানি লওক। চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি কেনেকৈ অৰুণোদয় 3.0 আবেদন কৰিব, লগতে যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 3.0 নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিৰ বাবে এটা বেয়া খবৰ, কিয়নো চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ পৰা বহুতো মহিলাৰ নাম কৰ্তন কৰা হ'ব। কোন কোন মহিলাৰ নাম কৰ্তন কৰা হ'ব সম্পূৰ্ণকৈ জানি লওক। কোনে কোনে পাব অৰুণোদয় আঁচনিত থকা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 সুবিধা। 45 বছৰৰ ঊৰ্ধৰ লগতে বিধৱা মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত। অবিবাহিত আৰু বিবাহ বিচ্ছেদত মহিলাই লাভ কৰিব এই অৰুণোদয় আঁচনিৰ সুবিধা। অকলশৰীয়াকৈ থকা কোনো মহিলা অৰুণোদয় 3.0 পৰা বঞ্চিত হ'ব নোৱাৰিব। তৃতীয় লিংগ আৰু বিশেষভাৱে সক্ষম মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা। চৰকাৰী পঞ্জীকৃত বৃদ্ধাশ্ৰমৰ আৱাসী মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত। ৰোগীয়া বৃদ্ধা মহিলাই আবেদন কৰিব পাৰিব অৰুণোদয় 3.0। লগতে এয়াই নহয়, ভিক্ষা কৰি মহিলাসকলক জিলা আয়ুক্তই নিজেই বিচাৰি উৰে অৰুণোদয় 3.0 অন্তৰ্ভুক্ত কৰিব লাগিব। অৰুণোদয় 3.0 সুবিধা পাবলৈ দৰিদ্ৰ পৰিয়ালটোৰ বাৰ্ষিক আয় হ'ব লাগিব 2 লাখ টকা। কোন কোন বাদ পৰিব অৰুণোদয় 3.0 পৰা? পঞ্চায়তী বিষয়ভাৱ থকা মহিলাই নাপাব অৰুণোদয় 3.0। অংগনবাড়ী কৰ্মী লগতে আশা কৰ্মীকে ধৰি চৰকাৰী কামত জড়িতসকলে নাপাব অৰুণোদয় আঁচনি। চাৰিচকীয়া বাহন থকা সম্পত্তি থকা লোকসকলেও নাপাব অৰুণোদয় 3.0। ঠিকাদাৰৰ ঘৰৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। পুৰণি হিতাধিকাৰীসকলেও এতিয়া নতুনকৈ অৰুণোদয় 3.0ৰ বাবে আবেদন কৰিব লাগিব। হয়, আপুনি ঠিকেই শুনিছে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। লগতে 37,40,000 হিতাধিকাৰীৰ বাবে প্ৰতিমাহে 467,000 কোটি টকা চৰকাৰে ব্যয় কৰিব আৰু এই মান অনুসৰি প্ৰায় 54,600 কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে। আৰু কোনে কোনে পাব অৰুণোদয় আঁচনিৰ সুবিধা সম্পূৰ্ণকৈ জানিলে, যিসকল ব্যক্তি অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিও নতুনকৈ কৰিব লাগিব অৰুণোদয় 3.0 আবেদন। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, PM কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। 18তম কিস্তিৰ টকা আপোনাৰ কেতিয়া সোমাব একাউণ্টত, চৰকাৰে সম্পূৰ্ণকৈ তাৰিখ ঘোষণা কৰিছে। হয়, আপুনি ঠিকেই শুনিছে, 5 অক্টোবৰত প্ৰতিজন কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণৰ 18তম কিস্তিৰ টকা। যিসকল কৃষকে এতিয়ালৈকে 17 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেইসকলৰ একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব 4,000কৈ টকা। PM কিষাণৰ 25জন হিতাধিকাৰীৰ বাবে এখন ডাঙৰ আপডেট প্ৰকাশ হৈ আহিছে, কিয়নো অহা 5 তাৰিখত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 18তম কিস্তিৰ টকা। লগতে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত 10,000কৈ টকা কেতিয়া সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিজন আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, কিয়নো আত্মসহায়ক গোটৰ সকলো মহিলাক চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰা অনুযায়ী NPCI আৰু DBT লিংক কৰিবলৈ আহ্বান জনাইছে। বহুতো মহিলাই এতিয়ালৈকে DBTটো লিংক কৰা নাই। যদি আপুনি বেংক একাউণ্টৰ লগত DBT বা NPCI লিংক কৰা নাই অতি শীঘ্ৰে কৰি লওক, নহ'লে আপুনি আত্মসহায়ক গোটৰ 10,000 টকা নাপাব। চৰকাৰে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিব আজি। এখন আপডেট আপোনালোকক ৰাতিপুৱাৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা আপডেট দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।